ঘটনাটো মানে এইটো হৈছিলে, মই কালি ল'ৰাটো যেতিয়া মোৰ স্কুল ছুটি হৈছিলে 11:30 বজাত, মই আহি পেলাই ল'ৰাটোক কালি দিনৰ 11:30 বজাত ইয়াত নমালোঁ। মই বোলে বাইকখন দেখিলোঁ ইয়াতে আপোনাৰ বাইকখন ইয়াত খাৰা হৈ আছে। মই ভাবিছিলোঁ তেল নাইকিয়া হ'ল চাগে, তেল চেল আনিবলৈ গৈছে। তাৰপিছত মই আবেলি সময়ততো মই টাউনলৈ গুচি গ'লোঁ, গৈ পেলাই মই নিজৰ কামৰ জেগাত গুচি গ'লোঁ। কামৰ জেগাত আহি পেলাই 11:30 বজাত মই প্ৰায় 12টা বজাৰ ওচৰত মই ৰাতি কালি নিশা আহি পাইছোঁ, এতিয়া বাইকটো খাৰা হৈ আছে। মই যে কোনোবাই চাগে নিব, আজি মই ৰাতিপুৱা শুই উঠি দেখিছোঁ যে বাইকখন এতিয়াও খাৰা হৈ আছে। মোৰ বোধেৰে হয়তো কাৰোবাৰ চুৰি বাইক হ'ব পাৰে বা এনেকুৱা ভাবিবিয়ে মই চৰাইদেউ আমাৰ মৰাণহাট আৰক্ষী থানাক মোক খবৰ দিছোঁ। খবৰ তেওঁলোকে আহি পেলাই উপস্থিত হৈছেহি। উপস্থিত হৈ পেলাই তেওঁলোকে অনুধাৱন কৰিব এখন চুৰি বাইক নে কোনোবাই এৰি থৈ গৈছে, তাকে মই নিউজ চেনেলৰ যোগেদি আপোনাক অৱগত কৰিলোঁ। ঘটনাটো মানে এইটো হৈছিলে, মই কালি ল'ৰাটো যেতিয়া মোৰ স্কুল ছুটি হৈছিলে 11:30 বজাত, মই আহি পেলাই ল'ৰাটোক কালি দিনৰ 11:30 বজাত ইয়াত নমালোঁ। মই বোলে বাইকখন দেখিলোঁ ইয়াতে আপোনাৰ বাইকখন ইয়াত খাৰা হৈ আছে। মই ভাবিছিলোঁ তেল নাইকিয়া হ'ল চাগে, তেল চেল আনিবলৈ গৈছে। তাৰপিছত মই আবেলি সময়ততো মই টাউনলৈ গুচি গ'লোঁ, গৈ পেলাই মই নিজৰ কামৰ জেগাত গুচি গ'লোঁ। কামৰ জেগাত আহি পেলাই 11:30 বজাত মই প্ৰায় 12টা বজাৰ ওচৰত মই ৰাতি কালি নিশা আহি পাইছোঁ, এতিয়া বাইকটো খাৰা হৈ আছে। মই যে কোনোবাই চাগে নিব, আজি মই ৰাতিপুৱা শুই উঠি দেখিছোঁ যে বাইকখন এতিয়াও খাৰা হৈ আছে। মোৰ বোধেৰে হয়তো কাৰোবাৰ চুৰি বাইক হ'ব পাৰে বা এনেকুৱা ভাবিবিয়ে মই চৰাইদেউ আমাৰ মৰাণহাট আৰক্ষী থানাক মোক খবৰ দিছোঁ। খবৰ তেওঁলোকে আহি পেলাই উপস্থিত হৈছেহি। উপস্থিত হৈ পেলাই তেওঁলোকে অনুধাৱন কৰিব এখন চুৰি বাইক নে কোনোবাই এৰি থৈ গৈছে, তাকে মই নিউজ চেনেলৰ যোগেদি আপোনাক অৱগত কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।